এটা এটাকৈ খোল খাইছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য। ছিংগাপুৰ আৰক্ষীৰ তদন্তত ওলাইছে চাঞ্চল্যকৰ তথ্য। কৰ্ণাৰ্ছ কোৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰ আৰু এগৰাকী আত্মীয়ৰ উপস্থিতিত অনুষ্ঠিত হোৱা শুনানিৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ক্ৰমাৎ খোল খাবলৈ লৈছে। আনকি ইয়াতত প্ৰৱেশ কৰাৰ পূৰ্বে জুবিন গাৰ্গ আৰু ইয়াতখনৰ আৰোহী হোৱা বহুকেইজনে যে সুৰাপান কৰিছিল সেই কথা ইতিমধ্যেই ইয়াতৰ কেপ্টেইন তথা ইয়াতৰ কৰ্মচাৰীয়ে ছিংগাপুৰ আৰক্ষীক সদৰি কৰিছে। এই প্ৰতিবেদনত সদৰি কৰা মতে জুবিন গাৰ্গ সহিতে অন্য 15গৰাকী ব্যক্তিয়ে 19 ছেপ্টেম্বৰৰ দিনা কেপেল বেৰ পৰা প্ৰায় 2 বজাত ইয়াতৰ আৰোহী হৈছিল। প্ৰথমে ইয়াতৰ ভিতৰত কিছু নাচ গানো চলিছিল, কিন্তু কেনেকৈ কি ঘটিছিল, 19 ছেপ্টেম্বৰত কি পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। 2 বজাত ইয়াতত উঠিছিল জুবিন গাৰ্গ আৰু 15জন অন্য সহযোগী। ইয়াতত উঠাৰ পিছত প্ৰায় আধা ঘণ্টা আছিল স্বাভাৱিক পৰিৱেশ। 2:30 বজাত লাজাৰাছ দ্বীপৰ ওচৰত সাঁতুৰিছিল জুবিন গাৰ্গে। 3:36 সহায় বিচাৰি ইয়াতৰ পৰা ইমাৰ্জেঞ্চি ফোন গৈছিল আৰক্ষীলৈ। আৰক্ষীয়ে গাইড কৰিছিল ইয়াতখন মেৰিনা চাউথ পাইৰ দিশে নিয়াৰ বাবে। 5:13 ছিংগাপুৰৰ জেনেৰেল হাস্পাতালত মৃত ঘোষণা কৰা হৈছিল জুবিন গাৰ্গক। ইমানখিনিলৈকে আপুনি জানে, কিন্তু 2:30 বজাৰ পৰা 5:13 পৰ্যন্ত জুবিন গাৰ্গৰ সৈতে কি ঘটিছিল, কেনেকৈ মৃত্যুমুখত পৰিছিল জুবিন গাৰ্গ, ইয়াৰ আগে পিছে কি হৈছিল জুবিন গাৰ্গৰ সৈতে। কৰ্ণাৰ্ছ কোৰ্টত দিয়া ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন অনুসৰি প্ৰথমবাৰ সাঁতুৰিবলৈ যোৱাৰ সময়ত লাইফ জেকেট পিন্ধিছিল জুবিন গাৰ্গে। দ্বিতীয়বাৰ জুবিন গাৰ্গে পিন্ধা নাছিল লাইফ জেকেট। প্ৰথমবাৰ যেতিয়া সাঁতুৰিবলৈ লৈছিল লাইফ জেকেটটো ডাঙৰ হোৱাৰ বাবে জুবিন গাৰ্গে খুলি দিছিল লাইফ জেকেট। পিছলৈ সৰু লাইফ জেকেট এটা দিয়া হৈছিল যদিও পিন্ধা নাছিল জুবিন গাৰ্গে। প্ৰথমবাৰ সাঁতোৰাৰ পিছত ইয়াতলৈ উভতি আহি ঘন ঘনকৈ উশাহ লৈছিল জুবিন গাৰ্গে। পৰৱৰ্তী সময়ত লাজাৰাছ দ্বীপৰ ফালে সাঁতুৰি গৈছিল জুবিন গাৰ্গে, আৰু সেই সময়তেই আপুনি দেখিছিল এখন বোটত জলক্ৰিয়া কৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ইয়াতৰ পৰা বহুবাৰ সাঁতুৰি উভতি আহিবলৈ অনুৰোধ কৰিছিল কোনোৱে। সেই সময়তেই সাঁতুৰি থকা অৱস্থাতেই হঠাৎ নিথৰ হৈ পৰিছিল জুবিন গাৰ্গ। মুখৰ পৰা ফেন ওলাইছিল আৰু ক্ৰমাৎ উপঙিবলৈ লৈছিল। এই তদন্তৰ প্ৰতিবেদন অনুসৰি ইয়াতৰ কেপ্টেইনে সদৰি কৰা মতে জুবিন গাৰ্গক কোনেও সুৰাপান কৰিবলৈ জোৰ কৰা নাছিল আৰু পানীত নামিবলৈও জোৰ দিয়া নাছিল। জুবিন গাৰ্গে নিজেই এটা জেকেট পৰিধান কৰি সাঁতুৰিবলৈ লৈছিল, কিন্তু পানীত সাঁতুৰি থকা অৱস্থাত জেকেটটো কিছু ডাঙৰ পোৱা বাবে জুবিন গাৰ্গে খুলি দিছিল লাইফ জেকেট। কিন্তু ইয়াতৰ কেপ্টেইনে আৰক্ষীক দিয়া ভাষ্য অনুসৰি জুবিন গাৰ্গ সুৰামত্ত অৱস্থাত আছিল আৰু জুবিন গাৰ্গৰ দেহত ইতিমধ্যেই 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহলৰ উপস্থিতি পোৱা গৈছে, যিটো আছিল আটাইতকৈ মাৰাত্মক। তুলনামতে এজন লোকে গাড়ী চালনা কৰিবলৈ হ'লে 100 মিলিলিটাৰ তেজত 80 মিলিগ্ৰামতকৈ সুৰাৰ উপস্থিতি বেছি হ'ব নোৱাৰে, আৰু সেই সময়ত জুবিন গাৰ্গৰ দেহত পোৱা গৈছে 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহল, যিটোৱে আছিল ভয়ংকৰ কথা। এই শুনানিৰ সময়ত আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ খুড়াক মনোজ কুমাৰ বৰঠাকুৰ। বৰঠাকুৰে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনখন পঢ়িবলৈ অনুমতি বিচাৰিছিল, আৰু বৰঠাকুৰৰ অনুৰোধ ৰক্ষা কৰিয়ে ষ্টেট কৰোণাৰ নাখোদাই পঢ়ি দিছিল ষ্টেটমেণ্ট। এই তদন্তৰ প্ৰতিবেদনত উল্লেখ থকা মতে ছিংগাপুৰৰ এগৰাকী পেথলজিষ্ট ডক্টৰ চান চিজাই সদৰি কৰা মতে জুবিন গাৰ্গৰ দেহত ভালেমান আঘাত পোৱা গৈছিল। তেওঁৰ বুকুত পোৱা গৈছিল আঘাত। আনপিনে হাইপাৰটেনশ্যন আৰু এপিলেপছিৰ বাহিৰে অন্য কোনো ঔষধ সেৱনৰ তথ্য পোৱা নাছিল ছিংগাপুৰৰ অনুসন্ধানকাৰী দলে। অৱশ্যে শুনানি এই পৰ্যন্ত শেষ হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টত এয়া প্ৰথমটো শুনানি, য'ত বহু কথাই পোহৰলৈ আহিছে।
ব্যুৰো ৰিপৰ্ট DY 365।